ইজি টান নাপাবি হা এই চেপ্টাৰ ইজি আছে পাৰিবি এই মেথছৰ একো নাই মেথছত বেয়া কেলৈ কৰে প্ৰথম কথা মেথছত নুবুজে কাৰণে বেয়া নকৰে মেথছত প্ৰথম এবাৰ যদি নুবুজিলি ন আৰু ট্ৰাইও নকৰিলি প্ৰেক্টিছো নকৰিলি লাষ্টত প্ৰেক্টিছ নকৰি বেয়া হৈ যায়গৈ প্ৰেক্টিছ কৰিলে মেথছ পৰা যায় এতিয়া ধৰ হেৰিবোৰে এই মেথছৰ টান বুলি ক'বলৈ গ'লে মই কওঁ মেনষ্ট্ৰুৱেশ্যনৰ যোনটো আমাৰ ক্লাছ 10 পাৰ্ট আছিলে সেই যদি বহুতবাৰ প্ৰেক্টিছ কৰি দিয়া যায় ন ঠিক হৈ যায়গৈ ভলিউম উলিয়া ছাৰ্ফেচ এৰিয়া উলিয়া সেইবোৰহে কামোৰ লাগে মোৰে কামোৰ লাগে দেচোন পাৰমুটেশ্যনছ এণ্ড কম্বিনেশ্যনছ লিখি লোৱাৰ ওপৰত পাৰমুটেশ্যনছ এণ্ড কম্বিনেশ্যন লেচন 6 বুলি কম্বিনেশ্যনছ যি কোৱা আৰু অবভিয়াছলি এইটো পি আখৰে বুজায় অবভিয়াছলি এইটো চি আখৰে বুজায় পাৰমুটেশ্যনৰ তলত তোমালোকে লিখি থোৱা এৰেঞ্জমেণ্টছ মনুষ্য বানানো ঠিকে হৈছে নে এৰেঞ্জমেণ্ট ARRANGE আছেনে জি আছে অ'কে কম্বিনেশ্যনছত আমি কৰিম অকল চিলেকশ্যন বা চিলেকশ্যন অনলি এৰেঞ্জ নকৰোঁ চিলেকশ্যন চুজ চাইলেণ্ট কৰি থোৱা দৰকাৰী যদি ধৰি লওক দৰকাৰী চিলেকশ্যন চুজ নো এৰেঞ্জিং নাই ইয়াত কম্বিনেশ্যনত এৰেঞ্জমেণ্টৰ কনচেপ্টটো নাই তোমালোক তিনিটাৰ পৰাই ধুনীয়া এক্সাম্পল এটা বনি আছে এৰেঞ্জমেণ্ট আৰু চিলেকশ্যনৰ মই কৈছোঁ মানে এক ছেকেণ্ড ৰখাই দেই মই এইটো গুচি আহিব পাৰিছোঁ এতিয়া তোমালোক তিনিটা বহি আছে ঠিক আছে এতিয়া মই যদি তোমালোক তিনিখন চকী দি দিওঁ তিনিখন চকী দিয়াৰ পিছত কেতিয়াবা কওঁ যে ধীৰাজ ন প্ৰিন্সি মনুষ্য আৰু ধীৰাজ এটা মন কৰিবা তিনিখন চকী আছে ঠিক আছে চেয়াৰ আছে কেতিয়াবা প্ৰিন্সি ইয়াত বহিলি মনুষ্য ইয়াত বহিলি ধীৰাজ ইয়াত বহিলা কেতিয়াবা প্ৰিন্সি ইয়াত বহিলে মনুষ্য ধীৰাজৰ পজিশ্যন চেঞ্জ হৈ গ'ল মানে এনেকুৱা হ'ল চোৱা প্ৰথমতে প্ৰিন্সি বহিলি মনুষ্য বহিল ধীৰাজ বহিলে কেতিয়াবা প্ৰিন্সি বহিলি ধীৰাজ আগতে বহিলে মনুষ্য পিনে বহিলে কেতিয়াবা মনুষ্য ইয়াত বহিলে ধীৰাজ ইয়াত বহিলে প্ৰিন্সি ইয়াত বহিলি মনুষ্য ইয়াত বহিলি প্ৰিন্সি ইয়াত বহিলি ধীৰাজ ইয়াত বহিলে ঠিক আছে কেতিয়াবা ধীৰাজলৈ গুচি আহিলে ধীৰাজলৈ আহিলে মনুষ্য প্ৰিন্সি ধীৰাজ প্ৰিন্সি মনুষ্য এই সোপাক কয় এৰেঞ্জমেণ্ট মই বাৰে বাৰে তই ইয়াত বহ আকৌ এৰেঞ্জ কৰিলোঁ এই স্কুলত যে কৰাই থাকে ন এৰেঞ্জমেণ্ট কিন্তু মই এটা টিম বনাব লাগে বা এখন ক্লাছৰ বা এটা ক্লাছৰ 4টামান ছেকশ্যন মিলাই পেলাই 3টা মানুহ চিলেক্ট কৰিব লাগে কোনো জাষ্ট চিলেক্ট কৰিব লাগে কুইজ কম্পিটিশ্যন হোৱাৰ কাৰণে ঠিক আছে মই মানকে চল মনুষ্যক চিলেক্ট কৰিলোঁ প্ৰিন্সিক চিলেক্ট কৰিলোঁ ধীৰাজক চিলেক্ট কৰিলোঁ মই 3টা কুইজলৈ পঠাম মনুষ্যক চিলেক্ট কৰা প্ৰিন্সিক চিলেক্ট কৰা ধীৰাজক চিলেক্ট কৰা অৰ প্ৰিন্সিক চিলেক্ট কৰা ধীৰাজক চিলেক্ট কৰা মনুষ্যক চিলেক্ট কৰা বেলেগ কথা নেকি চিলেক্ট কৰি পঠিয়াবই লাগে তাত এৰেঞ্জমেণ্টৰ কি কনচেপ্ট আহিলে এইটো আমাৰ হৈছে কম্বিনেশ্যন এইটো আমাৰ হৈছে পাৰমুটেশ্যন এসোপা ওলায় কম্বিনেশ্যন কম ওলায় কম্বিনেশ্যন মানে জাষ্ট চিলেক্ট আউট কৰি পেলাই এতিয়া মই যদি কওঁ যে হেৰি 3টা নাম্বাৰ আছে 1 2 আৰু 3 ইহঁতৰ পৰা দুটালৈ সজাব লাগে ইহঁতৰ দুটা লৈ পেলাই সজাব লাগে প্ৰথমতে 1 ল'ব পাৰোঁ 2 ল'ব পাৰোঁ এইটোকে সজাই দিব পাৰোঁ 2 আৰু 1 কৰি দিব পাৰোঁ 2 লৈ ল'ব পাৰোঁ 3 লৈ ল'ব পাৰোঁ ইহঁতক সজাই দিলে আকৌ 3 আৰু 2 বুলি ক'ব পাৰোঁ 1 আৰু 3 ল'ব পাৰোঁ সজাই দিলে 3 আৰু 1 বুলি ক'ব পাৰোঁ তো টোটেল এৰেঞ্জমেণ্ট কেইটা হ'লে 1 2 3 4 5 6টা এৰেঞ্জ হৈ গ'ল এৰেঞ্জ কৰি ঠিক আছে এইবাৰ মই কৈছোঁ মই সজাব কোৱা নাই মই জাষ্ট চিলেক্ট আউট কৰিব কৈছোঁ সজোৱা ডাজন্ট মেটাৰ মই জাষ্ট চিলেক্ট কৰি লৈ আহা তো মানে 1 আৰু 2 চিলেক্ট কৰা আৰু 2 আৰু 1 চিলেক্ট কৰা ডাজন্ট মেটাৰ এটা কথা নহয় জানো 2 আৰু 3 চিলেক্ট কৰা 3 আৰু 2 চিলেক্ট কৰা এটা কথা নহয় জানো তো এবাৰে লিখিছোঁ
1 আৰু 3 সিলেক্ট কৰা 3 আৰু 1 সিলেক্ট কৰা এটা কথা নহয় জানো তো সিলেক্ট কৰিবলৈ সজাবলৈ মই কোৱা নাই তো এই সিলেকশ্যন কেইটা হ'ল এইটোকে কম্বিনেশ্যন বুলি কয় এইটোকে পাৰমুটেশ্যন বুলি কয় চিম্পল কনচেপ্ট ঠিক আছে এতিয়া নিজৰ ৱৰ্ডেৰে যদি এই এক্সাম্পলটা লিখি থ'ব খোজা লিখি থওঁ এইটো হৈছে এৰেঞ্জমেণ্ট sorry we have to select we have to first arrange two numbers from given three numbers তাৰপিছত again সেইটো হৈছে এইটো again we have to only select বুলি কয় কিছুমানে choose বুলি কয় choose two numbers from three numbers মই এনেহে লিখিছোঁ তোমালোকৰ নিজৰ লেংগুৱেজত লিখি ল'বা again we have to only select or choose two numbers from three numbers arrangement does not matter arrangement does not matter কাৰণ তোমালোকক এক্সপ্লেনেশ্যন বা ডেফিনেশ্যন লিখিব নাহে মই খালি নিজে বুজিব কাৰণে লিখি থ'ব কৈছোঁ লিখি থওঁ এইটো একেটা লিখি থওঁ এইটো নালাগে লিখিব এইটোকে লিখি থওঁ 1 2 3 ভাল এক্সাম্পল হ'ব এতিয়া মোক ক'বাচোন দেই মই 15টা প্লেয়াৰৰ পৰা আজি মোৰ ক্ৰিকেট টিমক খেলাব লাগে মই আজি মোৰ ওচৰত 15জন প্লেয়াৰ লৈ গৈছোঁ মই 11জন ল'ব লাগে সেইটো মই পাৰমুটেশ্যন কম্বিনেশ্যন ক'ম 11জন ল'ব লাগে কম্বিনেশ্যন ক'ম বিকজ ৰোহিত কোহলিক লওঁ কোহলি ৰোহিতক লওঁ এটা কথা ৰোহিত কোহলি পাণ্ডিয়া লওঁ পাণ্ডিয়া কোহলি ৰোহিত লওঁ এটা কথা নহয় জানো সেইটো চিলেকশ্যন বুলি কয় এতিয়া মই যে কুইজৰ এক্সাম্পল দিছিলোঁ মই এখন কম্পিটিশ্যনৰ কাৰণে বা এখন কমিটিৰ কাৰণে 4জন মানুহ চিলেক্ট কৰিব লাগে 5জনৰ পৰা তো চুজে ক'ব ন থৈ না এৰেঞ্জমেণ্ট কৰিব মানে এৰেঞ্জমেণ্টে ফৰক পেলাব জানো য'ত এৰেঞ্জমেণ্টে ফৰক পেলাব সেইটো চুজ বুলি কয় তাক কম্বিনেশ্যন বুলি কয় আৰু য'ত এৰেঞ্জমেণ্ট লাগে তাক তোমাক কৈ দিব যে এৰেঞ্জমেণ্ট লাগে বুলি ঠিক আছে অ'কে এই লিখি লওঁ এক্সাম্পল নিজে লিখি লওঁ নিজৰ লেংগুৱেজৰ এইটো কয় এইটো এৰেঞ্জমেণ্ট ক'ম আৰু এইটো ক'ম এইটো এৰেঞ্জমেণ্ট কৰি দিলোঁ আৰু এইটো ক'ম আমি চিলেকশ্যন বুলি ক'ম চিলেকশ্যন আৰু মন কৰিবা এইটোকে কয় পাৰমুটেশ্যন আৰু এইটোকে কয় কম্বিনেশ্যন জাষ্ট কম্বিনেশ্যনটো বনাই আনিব লাগে তুমি মোক সজাব নালাগে লিখি থওঁ নিজৰ মতে গোটেই এক্সাম্পল লিখি থওঁ যে উই হেভ টু এৰেঞ্জ 2 numbers ফ্ৰম গিভেন 3 numbers সেইটো এৰেঞ্জমেণ্টত লিখি থওঁ আৰু এইটো চিলেকশ্যনত লিখি থওঁ মই ভালকৈ লিখিছোঁ ৰ লেটাৰ হ'ব পাৰে লিখি লৈছোঁ মই কৈছোঁ লেট উই হেভ 3 numbers 1, 2, 3 1, 2, 3 first we have to arrange firstly we have to arrange these numbers by taking 2 at a time তুমি লিখিবা 1 2 আৰু এইটো এৰেঞ্জ বোলা শব্দটো ন ডাঙৰকৈ এনেকৈ চিন কৰি থ'বা এইটো ইম্পৰ্টেণ্ট হ'ব এৰেঞ্জ 1, 2 2, 1 1, 3 3, 1 2, 3 3, 2 লিখি থ'বা this arrangement but this number of arrangements is called permutations or number of permutation so arrangement means permutation so arrangement is permutation again will likhiba again now let us
only choose or select two numbers at a time and arrangement does not matter, does not matter. So the selections are 1, 2, 2, 3, 1, 3. Second look at as selecting 1, 2 or 2, 1 are same thing. So look at selection or choosing is related to combination or egita kobo number of combinations, number of selections or number of combinations. Selection, choosing, combination boli kobo combination bracket likhe thaba no de number no, no arrangement needed, arrangement দৰকাৰ নাই আমাক, জাস্ট চুজ কৰিব লাগে. মই প্ৰিন্সিপ কেইটা লগত পেলালোঁ ইয়াতো আয়াও এতিয়া ওপৰত লিখা তুমি হ'ল, এইটো গোটেই হ'ল কম্বিনেশ্যন লিখিলা গোটেই ইয়ালৈকে লিখিলা হ'ল বা নেক্সটটো লিখিবা তেতিয়াহ'লে ফাণ্ডামেণ্টেল প্ৰিন্সিপল অফ কাউণ্টিং, ফাণ্ডামেণ্টেল প্ৰিন্সিপল অফ কাউণ্টিং. Fundamental principle of counting. Fundamental principle of counting. ৰাতি হ'ল নাই ৰাতি পাই নাই ফাণ্ডামেণ্টেল প্ৰিন্সিপলটো লিখোৱাৰ আগতে এক্সাম্পল দেখাই লওঁ, একেবাৰে এক্সাম্পলটো লিখিব পাৰিবা আৰু হ'ল. ক'ত পালেগৈ প্ৰিন্সি হ'ল. এতিয়া মন কৰিবা যে ফাণ্ডামেণ্টেল প্ৰিন্সিপল অফ কাউণ্টিং কমন চেঞ্চৰ কথা আচলতে নামটো দি দিছে কাৰণে কিবা ডাঙৰ ডাঙৰ লাগিছে. উচ্চাৰণ মন কৰিবা. আমাৰ ওচৰত তিনিটা শ্বাৰ্ট আছে, ঠিক আছে, আৰু দুটা পেণ্ট আছে. তিনিটা শ্বাৰ্ট মানে কি, ৰেড শ্বাৰ্ট এটা আছে, ব্লু শ্বাৰ্ট এটা আছে, আৰু আই থিংক মোৰ ওচৰত গ্ৰীণ শ্বাৰ্ট এটা আছে. তো ৰেডক মই আৰেৰে বুজালোঁ, ব্লুক বিৰে বুজালোঁ, গ্ৰীণক জিৰে বুজালোঁ. অ'কে, ব্লু নিলিখোঁ পিনে ব্লেক লিখিম মই, তাৰমানে ব্লু নিলিখোঁ দেই. ৰেড গ্ৰীণ আৰু কি শ্বাৰ্ট দিওঁ আৰু শ্বাৰ্টটা লগালোঁ ৰেড ব্ৰাউন গ্ৰীণ য়েল্ল' লিখিলোঁ যা, য়েল্ল' শ্বাৰ্টটা আছে, য়েল্ল'. দুটা পেণ্ট আছে, এটা হৈছে ব্লেক পেণ্ট, ঠিক আছে, এটা ব্লেক পেণ্ট, এটা হৈছে হোৱাইট পেণ্ট. এইটো হৈছে বি, এইটো হৈছে ডব্লিউ, ঠিক আছে. এতিয়া আমি
সদায় যেতিয়া ওলাই মেলি যাম মোৰ এইকেইটা শ্বাৰ্ট পেণ্ট আছে তো আমি যেতিয়া ওলাই মেলি যাম বাহিৰলৈ যাম ডেইলি ইউজৰ কাৰণে মই চাব খুজিছোঁ যে মোৰ এইকেইটা বস্তুৰে মই কিমান নতুন নতুন ধৰণৰ তোৰ মানে পেটাৰ্ণ অফ ধৰ ড্ৰেছেছ বনাব পাৰোঁ কালাৰ কম্বিনেশ্যন ঠিক আছে কেতিয়াবা ৰেড ল'লোঁ কেতিয়াবা মই ব্লেক পেণ্ট ল'লোঁ কেতিয়াবা ৰেড ল'লোঁ কেতিয়াবা মই হোৱাইট পেণ্ট ল'লোঁ চিমিলাৰলি কেতিয়াবা য়েল্ল' শ্বাৰ্ট ব্লেক পেণ্ট য়েল্ল' শ্বাৰ্ট হোৱাইট পেণ্ট গ্ৰীণ শ্বাৰ্ট ব্লেক পেণ্ট গ্ৰীণ শ্বাৰ্ট হোৱাইট পেণ্ট ঠিক আছে এতিয়া মোৰ ওচৰত শ্বাৰ্টৰ অপশ্যন কেইটা আছিলে 3টা মোৰ ওচৰত পেণ্টৰ অপশ্যন কেইটা আছিলে 2টা তো মানে মোৰ কমপ্লিট এৰেঞ্জমেণ্ট কেইটা হ'ল 3 2 যা 1 2 3 4 5 6 মানে মই এসোপা যদি মোৰ ওচৰত 10টা পেণ্ট আৰু 10টা শ্বাৰ্ট আৰু 7টা পেণ্ট থাকে মই এনেকৈ মিলাবলৈ গ'লে মোৰে বেয়া হৈ যাব আকৌ মই যদি ইয়াৰ লগত যদি হেৰিও ভৰাই দিওঁ বোলে জোতা শ্বুজ মোৰ 3যোৰ আছে আৰু মোৰ বেয়া হৈ যাব কোনযোৰ পিন্ধিম বুলি তো সেইকাৰণে এইটো সজাম নে সেইটো সজাম ইমান মই সজাই থকাতকৈ তুমি গম পাব লাগে তোমাৰ ওচৰত কেইটা এৰেঞ্জমেণ্ট সেইটো গম পাব লাগে 3যোৰ শ্বাৰ্ট 3টা পেণ্ট আৰু যদি মই কওঁ 3টা জোতা আছে 3টা শ্বাৰ্ট 2টা অপশ্যনৰ পেণ্ট আৰু 3টা অপশ্যনৰ শ্বু তো মোৰ টোটেল শ্বাৰ্ট পেণ্ট আৰু শ্বুৰ কম্বিনেশ্যন মোৰ হ'ব 3 2 9 2 টোটেল 18টা এৰেঞ্জমেণ্ট হ'ব মানে মোৰ অপশ্যন কেইটা আছে আমাৰ ওচৰত 18টা কম্বিনেশ্যন ঠিক আছে এই কম্বিনেশ্যনক নিমিলাবি দেই মই জাষ্ট মই আমাৰ কালাৰ কম্বিনেশ্যনৰ কথা কৈ আছোঁ এৰেঞ্জমেণ্টৰ ঠিক আছে মই এৰেঞ্জ কৰিবলৈ হ'লে মোক কেইটা এৰেঞ্জমেণ্ট বনিব 18টা তো ফাণ্ডামেণ্টেল প্ৰিন্সিপলটোৱেও সেইটোৱে কয় যে ফাণ্ডামেণ্টেল প্ৰিন্সিপল অফ কাউণ্টিঙে কয় যে ইফ এন ইভেণ্ট মানে এটা ঘটনা যদি এম ডিফাৰেণ্ট শুনি লিখি দিম মই এক্সেলত শুনি ল খালি ইফ এন ইভেণ্ট আজি বুকখন দিছে যাবচোন দেই স্কুলটো নাযাওঁ চিলেবল ইফ এন ইভেণ্ট কেন অকাৰ ইন এম ডিফাৰেণ্ট ৱেজ কৈছে যে এটা ঘটনা এমটা ধৰণে হ'ব পাৰে কেইটা ধৰণে ফৰ এক্সাম্পল শ্বাৰ্ট চিলেক্ট কৰা ঘটনাটো কেইটা ধৰণে হ'ব পাৰিব 3টা ধৰণে এণ্ড ফ'ল'য়িং হুইচ ইয়াৰ লগতে আৰু এটা ফ'ল' কৰিব যে আৰু এটা ইভেণ্ট হ'ব আৰু এটা ঘটনা হ'ব কি হ'ব ডেট কেন অকাৰ ইন এন ৱেজ যেনেকৈ শ্বাৰ্টটো মই ল'ব পাৰোঁ 3টা ৱেজত পেণ্টটো ল'ব পাৰোঁ মই 2টা ৱেজত দেন টোটেল নাম্বাৰ অফ অকাৰেঞ্চ অফ ইভেণ্টছ মানে এই দুটা মিলাই পেলাই টোটেল নাম্বাৰ অফ এৰেঞ্জমেণ্টছ আমি পাম বা টোটেল নাম্বাৰ অফ ইভেণ্ট আমাৰ হৈ যাব কেইটা 8টা মাল্টিপ্লাই কৰি যিটো আনচাৰ পাওঁ সেইটো এটা ঘটনা যদি এম ধৰণে হ'ব পাৰে এটা ঘটনা যদি এন ধৰণে হ'ব পাৰে দুটা মিলাই পেলাই যদি ঘটনাকেইটা মই একেলগ কৰি দিওঁ এতিয়া মোৰ টোটেল ঘটনা কেইটা ওলাব এম এন এটা ঠিক আছে লিখি লওঁ এতিয়া ইফ এন ইভেণ্ট অকাৰ বা কাম এটা কৰোঁ কিতাপত চিনি থৈ দিয়া লিখিব লাগে বুলি ঘৰ লিখি ল'ব পেজ নম্বৰ 102 লিখি ল'বি নি অ'কে এতিয়া মই কি থাকিলে আৰু কৰিবলৈ থাকিল জানো এক্সাৰচাইজ 6.1 এই ফাণ্ডামেণ্টেল থিয়ৰম অফ কাউণ্টিঙৰ ওপৰত বেছ কৰি আমি এক্সাৰচাইজ কৰিম এতিয়া অ'কে প্ৰথম কুৱেশ্যনটো চাবা দেই কি আছে ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা ফাৰ্ষ্ট কুৱেশ্যনটো 104 পেজ কৈছে যে how many 3-digit number can be formed from digits 1 2 3 4 and 5 তো মই লিখি লওঁ মানে মোহাৰিব লাগিব ন এটা মোহাৰি দিলোঁ অ'কে তো 6.1 এক নম্বৰ সলিউশ্যন given দিয়া আছে আমাৰ যে given digits are 1, 2, 3, 4, 5 total number of digits is equal to 5 how many 3-digit number হয় নে okay we have to
form 3-digit numbers, 3-digit numbers. এক নম্বৰ দিয়া আছে repetition of digits is allowed. Repetition of digit is allowed. এটা মোক ক'বাচোন দেই, মই 3 ডিজিটৰ নাম্বাৰ বনাব লাগে, মোৰ ওচৰত অপশ্যন কেইটা আছে? 1 প্ৰথম ঘৰটো চাবা দেই, এতিয়া চাই যাবা 3টা ডিজিটৰ নাম্বাৰ বনাব লাগে, টোটেল ডিজিট কেইটা আছে 5টা। আৰু কি কৈছে শুনচোন, ৰিপিটেশ্যন এলাউ, ইয়াতো 1 ইয়াতো 1 ইয়াতো 1 বহিব পাৰে। প্ৰথম ঘৰটোৰ কাৰণে চাওঁ, প্ৰথম ঘৰটোত বহাবলৈ মোৰ ওচৰত অপশ্যন কেইটা আছে? 1ও বহাব পাৰোঁ, 2 বহাব পাৰোঁ, 3 বহিব পাৰে, 4 বহিব পাৰে, 5 বহিব পাৰে। তো প্ৰথম ঘৰটো কেইটা আছে? প্ৰথম ঘটনাটো কেইটা ধৰণে হ'ব পাৰে? 5টা ধৰণে হ'ব পাৰে। যেনেকৈ প্ৰথম ৰেট আমাৰ চাৰ্ট কেইটা ধৰণে চিলেক্ট কৰিব পাৰিছোঁ 3টা ধৰণে। তো ইয়াত প্ৰথম নাম্বাৰটো মই 5টা ধৰণে চিলেক্ট কৰিব পাৰিম। আকৌ এটা ভাবাচোন, ইয়াত মই ছেকেণ্ড প্লেচটোত মই যাবলৈ গ'লে কেতিয়াবা কি আহি পাব যে এজনীও 4 বহাই দিলোঁ, আকৌ 4 বহাব নোৱাৰোঁ নহয়, কিন্তু পাৰিম, ৰিপিটেশ্যনটো এলাউ কৰি থোৱা আছে নহয়। তো ইয়াত যিটো নাম্বাৰ বহালোঁ ইয়াতো সেই নাম্বাৰটো আকৌ এবাৰ বহিব পাৰিব। তো ইয়াৰ কাৰণেও মোৰ কেইটা অপশ্যন বাকী আছে? 5টা। ইয়াৰ কাৰণেও মোৰ কেইটা অপশ্যন বাকী আছে? একেই 5টা। এই ঘটনাটো 5টা ধৰণে হ'ব পাৰে, এই ঘটনাটো 5টা ধৰণে হ'ব পাৰে, এই ঘটনাটো 5টা ধৰণে হ'ব পাৰে। তো আমি লিখিব লাগিব যে ফাৰ্ষ্ট প্লেচ can be filled with 5 digits. Second place can be filled with 5 digits. Third place can be filled with 5 digits. Hence, total 3-digit number from given 5 digits if repetition is allowed is equal to 5 into 5 into 5, 125টা নম্বৰ বনি যাব। 125। সেকেন্ডটো হৈছে ৰিপিটেশ্যন অফ দিছ ইজ নট এলাউড। ৰিপিটেশ্যন অফ ডিজিটছ ইজ নট এলাউড। বৰ্ডৰ পাৰ্চপেক্টিভৰ পৰা ঠিক ঠাক বাৰু, আৰু 12ত বাৰু নহয়, 11ৰ বৰ্ডৰ পৰা ঠিক ঠাক আহিব পাৰে এডুকেশ্যনত, কিন্তু যদি JEE নিট দিয়া কথা ভাবি আছোঁ, নিটত বাৰু নাহিব। JEE ভাবি আছোঁ যদি JEE মানে ইকুৱেশ্যন কুৱেশ্যন কম দেখায়। পাৰ্মুটেশ্যন কম্বিনেশ্যনৰ কুৱেশ্যন মানে ডাইৰেক্ট কুৱেশ্যন নাহে, মানে ঘুচাই দি দিব কনচেপ্টটো, ঠিক আছে। ফিজিক্সতো পাৰ্মুটেশ্যন কম্বিনেশ্যন ৰিয়েৰলি আহে, একো নাহে আমাৰ ৰিয়েৰলি। অ'কে, ৰিপিটেশ্যনছ। এতিয়া শুনিবা দেই, ৰিপিটেশ্যনছ ইজ নট এলাউড কৈছে, মানে প্ৰথম ঘৰটোত যিটো নাম্বাৰ বহালোঁ সেইটো ছেকেণ্ড ঘৰত বহাব নোৱাৰোঁ, আকৌ প্ৰথম আৰু ছেকেণ্ড ঘৰত যিটো নাম্বাৰ বহালোঁ সেইটো থাৰ্ড নাম্বাৰটো বহাব। আচ্ছা, তো ষ্টাৰ্ট কৰিম এই নম্বৰ ঘৰটোত। এই প্ৰথম এই ফাৰ্ষ্ট ঘৰটোত বহাব পৰা মোৰ অপশ্যন কেইটা আছে? 5টা। যিকোনো 5টা কিবা এটা বহাব পাৰোঁ, কিন্তু এইবাৰ কি হ'ল, মই ইয়াততো অলৰেডি 5টাৰ ভিতৰত এটা বহাই দিলোঁ, তো মোৰ ওচৰত বাকী কেইটা থাকিলে। তো ইয়াত কেইটা অপশ্যন থাকি গ'ল মোৰ ওচৰত? 4টা। ইয়াতো এটা বহাই দিলোঁ, মোৰ অপশ্যন এটা বাকী থাকিলে। তো ইয়াত কেইটা বহাব পাৰোঁ আমি? 3টা। তো ইয়াত 3টা ধৰণে সজাব পাৰোঁ। তো আমি লাষ্টৰ আনচাৰ হ'ব 5 into 4 into 3। আমি লিখিব লাগিব ফাৰ্ষ্ট প্লেচ can be filled with 5 digits. Second place can be filled with 5 minus 1, 4 digits. But can be filled with বুলি ক'ব পাৰা, বা can have বুলি ক'ব পাৰা। Can filled with can be filled with 5 digits, 4 digits. Or third place can be filled with 4 minus 1, 3 digits. Hence, number of 3-digit
numbers, number of 3-digit numbers which can be made from given 5 digits if repetition is not allowed is equal to multiply 5 into 3 into 2, that is called 5 3s are 15 to 30. Repetition not allowed হৈ গ'লে বহুত কমি যায়, 120 হৈ 30 হৈ গ'ল আনসাৰ। क्या भूल कर ली ब्रो? 5 3 2 নহয় নহয় তেৰে কি 5 4 3 হে হ'ব লাগিছিল 60 ভুলতে 5 4 2 3 হে হ'ব 5 3 2 কৰিম। নেক্সট কোৱেশ্চন এইটো পাৰিবা। হাউ মেনি 3-digit নাম্বাৰ কেন বি ফৰ্মড ফ্ৰম ডিজিটছ কি দিয়া আছে? ডিজিটকেইটা দিয়া আছে একজেক্টলি একে কুৱেশ্যন দেই। 1 2 3 4 5 আৰু 6 দিয়া আছে বা 6টা ডিজিট দিয়া আছে আৰু কৈছে 3-digit অকণমান কি আছে 3-digit ইভেন নাম্বাৰ দিয়া আছে। কি দিয়া আছে? 3-digit ইভেন নাম্বাৰ হয়নে? তিনিটা ঘৰ তো লাষ্টৰ ঘৰটোত বহিব পাৰিব 2 4 6 তিনিটা অপশ্যন আছে হ'লনে? আৰু ৰিপিটেশ্যন কেন বি ৰিপিটেড দিয়া আছে তো ইয়াত 6টা অপশ্যন আছে 6টা অপশ্যন repetition allowed, sir. 6 into 6 into 3 36 into 3 will be 90 plus 80 108 तो लिख लो given digits are 1 2 3 4 5 6 we have to form 3-digit even numbers. We have to form 3-digit even numbers and repetition is allowed. One's place can have only 3 digits. ব্ৰেকেট লিখি দিবা 2,2/4/6 ইয়াৰ ভিতৰত কোনোবা হ'ব only has 6 digits 3 digits। তাৰপিছত tens place can have repetition digits can be repeated কৈছে ন? tens place can have 6 digits আৰু 100s 3-digit number ন? তো 100s place can have 6 digits. Hence total number of 3-digit numbers total 3-digit numbers from given total 3-digit even numbers. Hence total 3-digit even numbers from given 6 digits if repetition is allowed answer hobo 6 into 6 into 3 108 তাৰ পাছৰটো চা দেই হাউ 3 নম্বৰ কুৱেশ্যনটো ৰিয়াজ হ'ল এইটো লিখা হ'ল পেঞ্চিলটো লিখা ক'ত পাইছোগে এই গ'ল কথাও লিখ
পাছতো এটেম্প কৰিব পাৰি নিশ্চয়, পাছত এটেম্প কৰিব পাৰি নিশ্চয়। আছে 10টা লিটাৰ, 4টা লিটাৰৰ ৱৰ্ড বনাব লাগে আৰু ৰিপিটিশ্যনছ এলাউড নাই। প্ৰথম ঘৰটোৰ কাৰণে 10টা অপশ্যন আছে, ছেকেণ্ড ঘৰটোৰ কাৰণে, তাৰপিছৰ কাৰণে মাল্টিপ্লাই কৰি একচুৱেলি ডাইৰেক্টকৈ লিখে। একচুৱেলি কি হয় গম পোৱা, এক্সামত তোমালোকে ইয়াৰ পৰা ডাইৰেক্টলি, ইয়াৰ পৰাও নহয় একচুৱেলি, এই সোপা নিলিখিলেও চলি যায়, এক্সপ্লেনেশ্যনটো কেতিয়াবা নকৰিলেও হৈ যায়। যদি 2 মাৰ্কছ থাকে এইটো দিব লাগে টোটেল 3 ডিজিট ইভেন নাম্বাৰছ ফ্ৰম গিভেন এইটো, ঠিক আছে। মানে এইটো 3 হ'ল 6 হ'ল কেলে 6 কেলে 3 হ'ল, এক্সপ্লেনেশ্যন নকৰিলেও চলি যায় দেই। প্ৰথম কুৱেশ্যন হয় আকৌ বুজি যাবি কৰ, 3টো নিজে কৰ, 4টো কৰাম মই, 3টো নিজে কৰ। প্ৰিন্সি 3টো এটেম্প কৰিব পাৰিবিনে চাচোন তই।
Okay. Sir. Take it. License वाली मुला ले থাৰ্ড নম্বৰ কুৱেশ্যন লজিকটো বুজি পালে থাৰ্ড নম্বৰ কুৱেশ্যনটো 10টা প্লেচ দিয়া 10টা লেটাৰ দিয়া আছে 4টা লেটাৰৰ ৱৰ্ড বনাব লাগে ফাৰ্ষ্ট ঘৰটোৰ কাৰণে 10টা অপশ্যনে আছে ৰিপিটিশ্যন এলাউড নহয় বুলি কৈছে দেই 10টা অপশ্যন আছে 9টা অপশ্যন আছে 8টা অপশ্যন আছে 7টা অপশ্যন আছে 10 × 9 × 8 × 7 পাৰিলো খুই কোনো বহি থকা অঁ কেলে কি হ'ল কিমান 9 × 6 শুনা নাই 12 × 6 হৈছিলে মেমৰিও গৈছে নিতো হ'ব দে হ'ব 12 6 কেনেকৈ কৰোঁ নহ'লে মুখস্থ এখন 12 6 12ত কি সোমাই আছে 10 আৰু 2 10 6 কিমান অবভিয়াছ না 10 6 কিমান অঁ 2 6 60 আৰু 12 এড মাৰি দে 60 আৰু 10 এড মাৰিলে 70 আৰু 2 এড লগা 72 মানে চাই ডাঙৰ ডাঙৰ নাম্বাৰ কৰিব পাৰিছা 83 আৰু মই যদি 7 মাল্টিপ্লাই কৰোঁ প্ৰথম কথা 83 আৰু 7 কামোৰ নাম্বাৰ হৈ যাব তো 83 বুলি নাচাবি আৰু 80 আৰু 3 বুলি চা 80 7 মাল্টিপ্লাই কৰ 8 7 জানো তই কিমান হয় 8 7 যা হয় 56 হয় তো 8 7 যদি 56 হয় 87 যা 560 হ'ব 8 7 যা 56 তো 87 যা 560 বাকী থাকিলে 3 দিবে 3 7 যা কিমান 20 হ্যাঁ এইটো 581 ঠিক আছে মাল্টিপ্লিকেশ্যন দেখোন মনে মনে আওৰাই থাকিবি কাৰণ এতিয়া বুলি নহয় এণ্ট্ৰেঞ্চবোৰত লাগিবই লাগিব ফাৰ্ষ্ট মাল্টিপ্লিকেশ্যন লাগিব মাল্টিপ্লিকেশ্যন টেবল আমি আণ্ডাৰ এষ্টিমেট কৰি দিওঁ স্কুলৰ পাছত ঐ পাছৰ কুৱেশ্যনটো কওঁ মোৰ ওচৰতো বুকখন মোৰ ওচৰত থাকিলে প্ৰিন্সি তোৰ কিতাপ মোৰ ওচৰত দে আজি কাইলৈতো বন্ধ হয় মনডে লৈ যাবি হা শুনিবি দেই কি কৈছে 4 নম্বৰ কুৱেশ্যন শুনিবি হাউ মেনি 5 ডিজিট টেলিফোন নাম্বাৰছ কেন বি কনষ্ট্ৰাক্টেড ইউজিং ডিজিটছ 0 to 9 তো ডিজিট দিয়া আছে গিভেন ডিজিট 0 to 9 দিয়া আছে টোটেল নাম্বাৰ অফ ডিজিট দিয়া আছে 0 to 9 মানে টোটেল ডিজিট কেইটা দিয়া আছে আমাৰ 10টা দিয়া আছে মানে ওকে হা ইফ ইচ নাম্বাৰ ষ্টাৰ্ট উইথ 67 ইচ নাম্বাৰ ষ্টাৰ্ট উইথ 67 আৰু কি দিয়া আছে এণ্ড নো ডিজিট এপিয়াৰ মোৰ দেন ওৱান্স সেইটো মানে বুজাইছে যে ৰিপিটেশ্যনছ এলাউড নাই আমাৰ ফোন নাম্বাৰ বনাব দিছে কেইটা ডিজিটৰ 5টা ডিজিটৰ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5টা আৰু কৈছে যে 6 আৰু 7 পজিশ্যনটো ফিক্স কৰি বহি আছে 10টা ডিজিট আছিলে তাৰ পৰা 2টা ইউজ কৰি বহিয়ে আছে বাকী থাকিলে কেইটা অপশ্যন আমাৰ ওচৰত 8টা তো এই ঘৰটোৰ কাৰণে অপশ্যন কেইটা আছে আমাৰ ওচৰত 8টা এইটোতো কাটিয়ে মাৰি দিয়ে 6 আৰু 7 ফিক্সেই আছে এইকেইটা সজায়ো লাভ নাই তুমি 7 আৰু 6ও কৰিব নোৱাৰে 6 আৰু 7 একেই আছে 67 আৰম্ভ বুলি এইটো লাভেই নাই কৰিবলৈ তো আমাৰ এইকেইটা যিহেতু সজাই লাভ নাই উই হেভ অনলি চি ফ্ৰম থাৰ্ড প্লেচ 8টা বস্তু বহিব পাৰে 4th প্লেচত আমাৰ বহিব 7টা 6টা 8 × 7 × 6 দেটছ দ্য আনচাৰ ঠিক আছে কাম এটা কৈছোঁ লিখিব নালাগে বাছকেইটা কৈছোঁ লজিকটো বুজাই দিছোঁ শুনিবি 5 নম্বৰ কুৱেশ্যন আছে A coin is tossed 3 times এর পাইছো নহনি A coin is tossed 3 times and outcomes are recorded how many possible outcomes are there প্ৰথমতে শুনিবি দেই কইনটো এবাৰ টছ কৰিলে কেইটা আউটকাম পসিবল আহাৰ চান্স আছে ইয়াতো হেড আহিব ইয়াতো তো পসিবল আউটকাম টোটাল কেইটা দুটা প্ৰথমবাৰ টছ কৰিলে দুটা আউটকাম সেকেন্ডবাৰ টছ কৰিলে দুটা আউটকাম থাৰ্ডবাৰ টছ কৰিলো টোটাল আউটকাম কেইটা থলে তো কইন তিনিবাৰ টছ কৰিলে আমাৰ টোটাল আউটকাম কেইটা আহিব 8 এর এইটো আমি পাইছিলো মোস্টলি মনত আছে 2 to the power 3 বুলি ওকে 6 নম্বৰ কোৱেশ্চন চাবা দেই given 5 flags of different color কি দিছে পাঁচখন বেলেগ বেলেগ flags আছে different colors ঠিক আছে different colors মনত ৰাখিবি different colors how many different signals can be generated if each signal requires use of 2 flags one below other হয় না
অ'কে শুনিবি আমাৰ দুটা ঘৰ ফিল কৰিব লাগে 5খন ফ্লেগেৰে আৰু গোটেইখন বেলেগ বেলেগ কালাৰ হয়নে এখন যদি ইউজ কৰি দিওঁ ইয়াৰ তলত ছেইম কালাৰ ইউজ কৰিবলৈ বেলেগ ফ্লেগ আৰু আমাৰ ওচৰত নাই তো ইয়াত কেইটা কালাৰৰ বহিব পাৰিব ইয়াত 5টা কালাৰৰ অপশ্যন আছে আমাৰ 5টা অপশ্যনে আছে তলৰ ঘৰটো কেইটা অপশ্যন থাকিলে 4টা 5 4 20 আনচাৰ বুজিলোঁ হৈ গ'ল তো ফাৰ্ষ্ট এক্সাৰচাইজ খতম ছেকেণ্ড এক্সাৰচাইজৰ কাৰণে পাৰ্মুটেশ্যন কৰিব লাগিব সেইকাৰণে আমি নেক্সট ক্লাছত কৰিম ঠিক আছে অ'কে আৰু এটা কথা খতম হোৱা নাই ক্লাছ খতম হোৱা নাই অকণমান ইণ্টিগ্ৰেশ্যন ডিফাৰেঞ্চিয়েশ্যন জাষ্ট আৰু এবাৰ আওৰাই দিছোঁ ঠিক আছে কিতাপখন মোৰ ওচৰত থাকিব অ'কে শুনিবি হা তুমি চাই ল'বা অকণমান প্ৰথম পাবা সেইকাৰণে তোমাৰ অকণ কামো লাগিব খালি অকণমান উপায় নাই চাই লওঁ আৰু ডিফাৰেঞ্চিয়েশ্যন মই অথনিৰ পৰা কৈ আছোঁ যে হেৰি অথনিতে মই গাই আহিছোঁ ডিফাৰেঞ্চিয়েশ্যন আৰু ইণ্টিগ্ৰেশ্যন মেথমেটিক্সৰ টুল কিছুমান হয় আগতে যেনেকৈ আমি এডিশ্যন ছাবট্ৰেকশ্যন মাল্টিপ্লিকেশ্যন ডিভিশ্যন সেইবোৰ শিকোঁ ইণ্টিগ্ৰেশ্যন আৰু ডিফাৰেঞ্চিয়েশ্যন তেনেকুৱা কিছুমান টুল যিবোৰ আমি হায়াৰ ছেকেণ্ডেৰীত উপায় নাপাই শিকিবলগীয়া হয় আৰু বেছিকেলি ফৰ্ম কৰিছিলে নিউটনে আৰু ডিফাৰেঞ্চিয়েশ্যন ইণ্টিগ্ৰেশ্যন মিলাই পেলাই কেলকুলাছ বুলি কয় কি বুলি কয় যেনেকৈ সৰুতে প্ৰথম ক্লাছ 6-5 মানত XYZ কৰিবলৈ শিকিলোঁ এতিয়া মোৰতো বেয়া হৈ গৈছিলে কেলেনো XYZ বোৰ আহিলে মেথছত সেইটো আমি কি শিকিছিলোঁ এতিয়া আমি শিকিবলৈ ষ্টাৰ্ট কৰিলোঁ এলজেব্ৰা এতিয়া আমি শিকিবলৈ ষ্টাৰ্ট কৰিম এলজেব্ৰা কা বাপ কেলকুলাছ ঠিক আছে এতিয়া শুনিবা ডিফাৰেঞ্চিয়েশ্যন হয় কি ডাঙৰ বস্তু এটা কাটি টিকলু কৰি পেলালে সেইটো ডিফাৰেঞ্চিয়েট কৰা বুলি কয় আৰু সৰু বস্তু লগে লগে ডাঙৰ বস্তু এটা বনাই দিলে ইণ্টিগ্ৰেট কৰা বুলি কয় এতিয়া ঘটনাটো শুনিবা দেই মই যদি এটা চাবা মই এটা ৰেক্টেংগল বা স্কুৱেৰ কিবা ল'লোঁ একদম স্কুৱেৰ টাইপ কাগজ এখন ল'লোঁ কাটি থিন লাইনৰ কাটি একদম কাটি থিন একদম ষ্ট্ৰিপ বনাই দিলোঁ ঠিক আছে সেই কাটা সৰু ষ্ট্ৰিপবোৰক বনাই দিলোঁ যে সেই প্ৰচেছটোক ডিফাৰেঞ্চিয়েট কৰা বুলি কয় আকৌ সেই সৰু প্ৰচেছ থিন ষ্ট্ৰিপবোৰ এডালৰ পৰা সেইডাল লগ লগাই মানে এডাল ষ্ট্ৰিপ দুডাল ষ্ট্ৰিপ তিনিডাল ষ্ট্ৰিপ এনেকৈ ষ্ট্ৰিপবোৰ লগ লগাই মন কৰিবা যে তোমালোকে তুমি আকৌ এটা ধুনীয়া ৰেক্টেংগল টাইপ শ্বেপ এটা পাই গৈছা হয়নে এইটোকে আকৌ ইণ্টিগ্ৰেশ্যন কৰি দিয়া হ'ব মানে এইটো কথা চা ৱাটাৰমেলন এটা আছে ইমানেই কাটিলোঁ গুৰি হৈ গ'ল যেনেকৈ ৱাটাৰমেলন নহয় ভাল বস্তু নহ'ব যিটো বস্তু বুট যেনিবা ঘৰত বুট চুট ৰ'দত দিছোঁ শুকাই পেলাই চাটটো গুৰি বনাই যে বেচন বনাই মিক্সিত পিচি পেলাই গুৰি হৈ গ'ল সেই অকণমানি গুৰিবোৰৰ কি বুলি কয় ডিফাৰেঞ্চিয়েট কৰি দিয়া বুলি কয় আৰু যদি পচিবল নহয় বাৰু ৰিয়েল লাইফত সেই পাচলি বস্তুটো কিন্তু ফাংচন বা মেথছত পচিবল হয় যে সৰু বস্তু এটা বনাই কি হ'ল ডাঙৰ বনাই দিলোঁ এই যে সৰুতে পাজলবোৰ খেলিছিলোঁ যে এই যে এতিয়া লগাব লাগে কি বুলি কয় যে পাহৰি থাকিলোঁ মিচিং পিচ যে বিচাৰোঁ যে আমি লগ লগাই আৰু এক্সাম্পল ৱৰ্ডছ নহয় এই যে পিকচাৰ এখন থাকে যে মিলাব সেইকাৰণে এখন সৰু বস্তু লগে লগে ডাঙৰ পিকচাৰ বনি যায় যে আৰু কিছুমান মাজতে ট্ৰেণ্ড এটা আহিছিলে এই পিক্সেলেটেড পিকচাৰো বনায় পিক্সেলকৈ বনায় পিকচাৰবোৰ এই ব্লককৈ পিকচাৰ বনায় ইনষ্টাগ্ৰামত ট্ৰেণ্ড এটা আহিছিলে মাজতে আৰ্টিষ্টিক হৈ যায় আৰু মানে দূৰৰ পৰা মানে একদম ওচৰত চালেগৈ যেতিয়া ব্লক নিচিনা লাগিব দূৰৰ পৰা চালে কিবা একদম পিকচাৰ মন কৰিব টিভি যদি একদম ওচৰত চাওঁ ন বা মোবাইলটো স্ক্ৰীণ যদি একদম জুম কৰি চাওঁ ফটোখন ফাটি যোৱালৈকে চাওঁ বক্সকৈ ওলায় হয়নে সেই জুম কৰি চোৱাটোক কয় ডিফাৰেঞ্চিয়েট কৰা একেলগ গোটেই সোপা কৰি দিলে সেইটো ইণ্টিগ্ৰেট কৰা যেনেকৈ এতিয়া তোমাৰ CCTV ফুটেজ এটা লাগে কিবা এটা কাৰণে তোমাৰ 12 বাজি দুপৰীয়া 12 বাজি 5 মিনিট 10 ছেকেণ্ড 3 মিলি ছেকেণ্ডৰ একজেক্ট ফুটেজটো লাগে তো সেই 12 বাজি 5 মিনিটৰ পৰা 12 বাজি 10 মিনিটৰ গোটেই ফুটেজখিনিক 1 ছেকেণ্ড বা 1 মিলি ছেকেণ্ড ভাঙি পেলাই 1 ছেকেণ্ডকৈ চোৱা যদি তুমি সেইটো ডিফাৰেঞ্চিয়েট কৰা বুলি ক'ব আৰু গোটেই ফুটেজখিনি যদি মন কৰিবি সেই গোটেই ফুটেজখিনি যদি একেলগে লগাই দিয়া যায় সেইটো কি কৰা বুলি ক'ব ইণ্টিগ্ৰেট কৰা বুলি ক'ব এতিয়া সেইটো ৰিয়েল লাইফ এক্সাম্পল মেথছত আহোঁচোন কি হয় মেথছত ডিফাৰেঞ্চিয়েশ্যনে বুজায় অবভিয়াছলি মেথছত চব বস্তু কোঅৰ্ডিনেট এক্সাৰচাইজৰ ৰিলেটেড কোঅৰ্ডিনেট জামেট্ৰি যে তো ফাংচনবোৰ কি হ'ব 4x বুলি যাব ফাংচন বুলি কওঁ 4x এটা ফাংচন এই xটোৰ ওপৰত ডিপেণ্ড কৰিলে গোটেই বস্তুটো চেঞ্জ হ'বনে 101 ভাম কিবা এটা ওলাব 102 ভাম কিবা এটা ওলাব 103 ভাম কিবা এটা ওলাব ৰিয়েল লাইফত ক'ত গম পাওঁ সেইটো ৰিয়েল লাইফত এই ফাংচনবোৰ যে গ্ৰাফ চাফ পাওঁ ৰিয়েল লাইফৰ সেই গ্ৰাফবোৰ হৈছে আমাৰ খটখটিটো ইয়া ফিৰ এস্কেলেটৰটো ইয়া ফিৰ চিৰি ইয়া ফিৰ ল'ৰা ছোৱালীবোৰে কি খেলে যে পাহৰিলোঁ শ্লাইড খেলে সেইটো হৈছে আমাৰ পলিনমিয়েলবোৰ হয় মানে মন কৰিবা জখলাত যদি উঠি যাওঁ এক্সত মই জখলাত উঠি পেলাই ইয়াৰ পৰা ইমান পাই গ'ল ঠিক আছে মই তলৰ পৰা ওপৰলৈ y এক্সিছত ইমান গুচি গ'লোঁ কিন্তু x এক্সিছত চাবলৈ গ'লে মই কিমান গৈছোঁ অকল ইমানে গৈছোঁ কলিনটো আছে তো বেচিকলি আমি কি কৰিছোঁ এক্সত
জখলাত যেতিয়া বগাই যাওঁ ন এক্সত এইকণহে যাওঁ চাবলৈ গ'লে জখলাটো এইকণ পৰা এইকণলৈ আছে এক্সত মোৰ ইমানকণ চেঞ্জ হৈছে পজিশ্যনটো ৱাইত কিমান চেঞ্জ হৈ গৈছে ইমান তো এক্সৰ ৰিলেটিভত মই এনেকৈ ইমান কিমান গুচি গৈছোঁ সেইটো চোৱাকৈ আমাৰ ডিফাৰেঞ্চিয়েট কৰা বুলি কয় মেথছত মানে এক্সত কিমান চেঞ্জ হওঁতে ৱাইত কিমান চেঞ্জ হৈছে ঠিক আছে অ'কে লাষ্ট পইণ্ট আৰু সেইটোক ন আমি কওঁ কেতিয়াবা ৱৰ্ডটো ইউজ কৰিছে নাজানো আগতে এই বৰ শ্লোপ যে ৰাস্তাটো চাইকেল চলাই শ্লোপ ৰাস্তা আহিলে আহিবলৈ ভাল এই ওখ শ্লোপ একদম শ্লোপটো যদি বহুত বেছি হৈ যায় সেইটো ষ্টিপ বুলি কয় বেছি ষ্টিপ শ্লোপ ভাল হ'লে নামিবলৈ ভাল কিন্তু উঠিবলৈ অকণমান বেছি শ্লোপ হৈ গ'লে উঠিবলৈ বেয়া হৈ যায় সমান হৈ গ'লে গৈ থাকিবলৈ ভাল সেইটো শ্লোপ বুলি কয় শ্লোপ মানে কি জানানে এতিয়া মন কৰা এইখন মোৰ হাতখন ইয়াত তোমালোকে ইমেজিন কৰা এটা ৰাইট এংগল ট্ৰাইংগল এইখনতে ৰাইট এংগল ট্ৰাইংগল ইমেজিন কৰা শ্লোপ নাই চিধা ৰাস্তা এক্সত গৈ আছোঁ ৱাইত যোৱাই নাই হয়নে তো এক্সত গৈ থাকিলোঁ ৱাইট চেঞ্জ নকৰিলোঁ মই এতিয়া মন কৰা এক্সত মই ইমানখিনি গ'লোঁ ৱাইট ইমানখিনি গ'লোঁ এতিয়া মন কৰা এক্সত মই এইকণহে গ'লোঁ কিন্তু ৱাইট কিমান গুচি গ'লোঁ ইয়াৰ শ্লোপটো বেছি এক্সত কম গ'লোঁ ৱাইট বহুত গুচি গ'লোঁ তো এক্সত কম গৈ ৱাইট বহুত বেছি গুচি গ'লে শ্লোপটো বেছি বুলি কয় যেনেকৈ সেই ৱাইট কিমান চেঞ্জ হৈছে ওপৰত লিখে এক্স কিমান চেঞ্জ তলত লিখে ৱাইট বহুত চেঞ্জ হৈ গ'ল এক্সত অকণমান চেঞ্জ হৈছে আনচাৰটো ডাঙৰ ওলাবনে ইয়াৰ মন কৰোঁচোন ইয়াৰ এক্সত কিমান চেঞ্জ হৈ গ'ল পূৰা চেঞ্জ হৈ গ'ল ইয়াৰ মানে ইমান পাই গ'লগৈ ৱাইট নগ'লোৱে মানে ৱাইট কিমান গ'লোঁ একচুৱেলি নগ'লোঁ মানে মেথছত কি বুলি কয় 0 তো এইটো 0/x হৈ যাবনে মানে এক্সত বহুত গুচি গ'ল কিন্তু ৱাইট চেঞ্জেই নহ'ল আনচাৰ কিমান ল'ব 0 মানে এনেকুৱা সমান প্লেনৰ শ্লোপ নাইকিয়া বুলি কয় যে এইটোক শ্লোপ বুলি কয় শ্লোপ নাই ঠিক আছে মানে এক্সত চেঞ্জ হৈছে ৱাইট চেঞ্জ হোৱা নাই শ্লোপ আহিলে শ্লোপ বহুত বেছি বুলি শ্লোপ কম শ্লোপ নাইকিয়া ঠিক আছে এইটোকে কয় ডিফাৰেঞ্চিয়েশ্যন কৰা মানে এক্সৰ ৰেচপেক্টত ৱাই কিমান চেঞ্জ হৈছে আৰু এনেকুৱা আমাৰ গ্ৰাফবোৰ পাওঁ আমি মেথছত এনেকুৱা এই প্ৰত্যেকটো পইণ্টত এক্সত কিমান চেঞ্জ হ'ল ৱাইট কিমান চেঞ্জ হ'ল এইকণ যদি মই ট্ৰাইংগল এটা বনাওঁ দেখিবা যে এইকণৰ পৰা এইকণ চেঞ্জ হ'লে এইটো কিমান চেঞ্জ হৈ গুচি গ'ল আকৌ মোৰ কাৰণে ডিপ হৈছে ন ডিপ হৈছে মই এটা এনেকৈ এটা ট্ৰাইংগল আঁকি দিলোঁ যে এক্সত ইমান চেঞ্জ হ'লে ৱাইট কিমান চেঞ্জ হৈ গ'ল সেইবোৰ চাওঁ ঠিক আছে ডিফাৰেঞ্চিয়েশ্যন সেইটো কাম কৰে শ্লোপ চাব ঠিক আছে ডিফাৰেঞ্চিয়েশ্যনৰ চাই শ্লোপ বা এক্সত কিমান চেঞ্জ হওঁতে ৱাইট কিমান চেঞ্জ হয় আৰু ইণ্টিগ্ৰেশ্যন বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন চাবি দেই ইণ্টিগ্ৰেশ্যনে কৰে কি ইণ্টিগ্ৰেশ্যনৰ এটাই কাম আছে এইডাল আমাৰ এক্স এক্সিছ এইডাল আমাৰ ৱাই এক্সিছ এইডাল আমাৰ গ্ৰাফ ঠিক আছে বা এইডাল আমাৰ জাহা তাহা গ্ৰাফ এইবোৰ গ্ৰাফবোৰ ক'ত লাগে এইবোৰ গ্ৰাফ ষ্টক মাৰ্কেটত পাবা এইবোৰ গ্ৰাফ তুমি কোম্পানীৰ চেলছত পাবা গাড়ী চেলছত বা মেনুফেকচাৰিং ইউনিটত পাবা মানে যদি তুমি বিজনেছ কৰিবলৈ যোৱা এই গ্ৰাফবোৰ পাবা বা আউটাৰ স্পেচত গ'লে এখন ভেহিকেল এখন ছেটেলাইটে কেনেকৈ মুভমেণ্ট কৰিছে এনাৰ্জি ফিল্ডবোৰ ছানৰ এনাৰ্জি ফিল্ডখন কেনেকুৱা সেইবোৰ চব এনেকুৱা ফ্লাকচুৱেশ্যনছ পাবা ঠিক আছে মানে পৃথিৱীখন লিনিয়াৰ নহয় মানে পৃথিৱীখন তুমি এনেকুৱা ফিক্স নাপাবা যে এনেকুৱা গ'লে এনেকুৱা গৈ থাকিব সদায় আজি কিবা এটা হৈছে কালি কিবা এটা হ'ব আজি আমাৰ গছজোপাত 10টা আম লাগিলে অহা বছৰ নালাগিলে তো লিনিয়াৰ নহয় তাৰমানে তো এইটোৱে চলি থাকিব বুলি কিবা কিবি ধৰি চেঞ্জ হৈ থাকে ঠিক আছে অ'কে তো এই গ্ৰাফবোৰৰ প্ৰত্যেকটো পইণ্টত এক্সত চেঞ্জ হ'লে ৱাই কিমান চেঞ্জ হৈছে এইটো চাবলৈ ডিফাৰেঞ্চিয়েশ্যন ইউজ কৰে আৰু ইণ্টিগ্ৰেশ্যন কেলৈ ইউজ কৰে গম পোৱা ইণ্টিগ্ৰেশ্যন ইউজ কৰে এই গ্ৰাফডালৰ তলৰ গোটেই এৰিয়াটো উলিয়াবলৈ কিটো উলিয়াবলৈ গ্ৰাফৰ ডালৰ তলত কিমানখিনি এৰিয়া সোমাই আছে সেইটো কি কৰে ইণ্টিগ্ৰেশ্যন বুজায় আছে কথা এটা কওঁনে মই যে অলপ আগতে কৈছিলোঁ এডাল লাইন বহাই গৈ থাকিলোঁ এটা মই ৰেক্টেংগল পাই গ'লোঁ নে কাইণ্ড অফ ৰেক্টেংগল পাই গ'লোঁ মানে কি এডাল যদি আমাৰ লাইন থাকে লাইনৰ লেংথে থাকে এৰিয়া থাকে জানো তেনেকৈ লাইনবোৰ বাঢ়াই গৈ থাকিলে এৰিয়া পাই যাম নাই এই গ্ৰাফটো চাচোন এনেকুৱা তলি একজেক্টলি ছেইম গ্ৰাফ যদি মই তলে লগাই গৈ থাকোঁ এৰিয়া এটা বনি যাব নাই তো বেচিকেলি ইণ্টিগ্ৰেশ্যনে বনাই এৰিয়া তহঁতক মই লাষ্ট কাম এটা কৰিম জাষ্ট 10-20 ছেকেণ্ডে সেই কামটো মোক কৰি যা তহঁতে এইটো মনত আছে চাগে কি মনত আছে যে তহঁতৰ দেই হেৰি মোক কাম এটা কৰ চাৰ্কুলাৰ এৰিয়া চাৰ্কুলাৰ হেৰি ফৰ্মুলাটো কচোন মোক চাৰ্কুলাৰ চাৰ্কমফাৰেঞ্চৰ ফৰ্মুলাটো ক 2πr নে 2πr² চাৰ্কুলাৰ পেৰিমিটাৰ ফৰ্মুলা তইতো 576 যা পাহৰিছোঁ কি ক'ম মই চাৰ্কুলাৰ পেৰিমিটাৰ ফৰ্মুলা কিমান চাৰ্কমফাৰেঞ্চ কিমান 2πr ঠিক আছে কনফিউজ আছে 2πr পাইৰ স্কুৱাৰটো আছিলে এৰিয়া ঠিক আছে চাৰ্কুলাৰ পেৰিমিটাৰটো আছিলে চাৰ্কমফাৰেঞ্চটো 2πr আৰু চাৰ্কুলাৰ এৰিয়াটো আছিলে πr²। মই কৈছোঁনে যে লাইনবোৰক লগাই গৈ থাকিলে এৰিয়া পাম বুলি
এতিয়া মন কৰচোন দেই মোক এই পাই আৰ স্কুৱেৰটো কৰি দে ডি ডি আৰ যিহেতু ইয়াত ইম্পৰ্টেণ্ট কুৱেশ্যন মই এক্সত কিমান চেঞ্জ ৱাই কিমান চেঞ্জ কৰি আছোঁ হয়নে কাৰণ নৰ্মেলি আমি ফাংচনবোৰ 4x 3x স্কুৱাৰ 2x এনেকৈ লিখোঁ এই ফাংচনবোৰ কিহত লিখোঁ আমি এক্সত লিখোঁ কিন্তু মন কৰিবচোন এই ফাংচনটো মই কিহত লিখিছোঁ আৰত বিকজ আৰ চেঞ্জ হ'ল ইয়াতে এক্স নাই ন কিহত হৈছে আৰ চেঞ্জ হৈছে ন ইয়াৰ পাছত তুমি বুজি নাপাবা আৰু এইখন ধৰিব নোৱাৰিবা পাছত কম দেই ঠিক আছে তহঁতে মোক এইটো কৰি দেচোন ডি ডি আৰ অফ পাই আৰ স্কুৱাৰ কৰি দে পাইটো তহঁতে কনষ্টেণ্ট বুলি ধৰিবি ঠিক আছে আৰু মোক কৰি দে ইণ্টিগ্ৰেশ্যন অফ 2 পাই আৰ ইণ্টিগ্ৰেশ্যন অফ 2 পাই আৰ প্লাছ 2 পাই আৰ কৰি দে ডি আৰ দুইটা কৰি দে ডি ডি আৰ অফ পাই আৰ স্কুৱাৰ 2 পাই 2 পাইটো কনষ্টেণ্ট ধৰিবি পাইটো তাত কনষ্টেণ্ট ধৰিবি তোমাক অকণমান দেখাই দিওঁ বস্তু এটা যেনেকৈ প্লাছ মাইনাছ মাল্টিপ্লিকেশ্যন ডিভিজন থাকে তেনেকৈ এইটোক এডিশ্যন অপাৰেটৰ বুলি কয় এইটোক ছাবট্ৰেকশ্যন অপাৰেটৰ বুলি কয় এইটোক মাল্টিপ্লিকেশ্যন অপাৰেটৰ বুলি কয় এইটোক ডিভিজন অপাৰেটৰ বুলি কয় এইটোক লেছ দেন অপাৰেটৰ বুলি কয় এইটোক গ্ৰেটাৰ দেন অপাৰেটৰ বুলি কয় তেনেকেই মেথছত এইবাৰ তোমালোকে কেলকুলেশ্যন পাবা ডি ডি এক্স অপাৰেটৰ এইটোক কয় ডিফাৰেঞ্চিয়েশ্যন অপাৰেটৰ এইটো কি মিন কৰে জানা এই ছাইডতে ফাংচন এটা লিখিব জাষ্ট 2 মিনিট হৈ গ'ল ডি ডি এক্স লিখি পেলাই ছাইডত ন তোমাৰ 4x বুলি ফাংচন এটা লিখি দিয়ে মানে এক্সত কিমান চেঞ্জ হ'লে এই গোটেইটো কিমান চেঞ্জ হ'ব ফৰ্মুলাটো শিকাই দিম চাবা সেইটো হৈছে এক্স টু দি পাৱাৰ এইটো হৈছে ফৰ্মুলা ঠিক আছে লিখি ল'বা এনটো আগলৈ আহিব এক্সটো লিখিবা ওপৰত n-1 বেচিকেলি ডি ডি এক্স অফ এক্স টু দি পাৱাৰ 3 এক্সাম্পল এইটো দেই এক্সাম্পল 3 আগলৈ আহিব এক্সটো বহিবা 3-1 হৈ যাব আনচাৰ 3x স্কুৱাৰ হৈ যাব আৰু এটা কথা লিখিবা ডি ডি এক্স অফ এক্স ইজ অলৱেজ 1 পাৰিছনে নাপাৰিছ প্ৰথমটো পাৰিলি নোৱাৰিলি প্ৰথমটো পাৰিলি ভেৰি গুড ফৰ্মুলা লাগে ইণ্টিগ্ৰেশ্যন এইটো আছিল এইটো চা ইণ্টিগ্ৰেশ্যন অফ এক্স টু দি পাৱাৰ এন ডি এক্স এইটো হ'ব এক্স টু দি পাৱাৰ n+1 ডিভাইডেড বাই n+1 প্লাছ c 2 पाई टू कांस्टेंट है कुछ नहीं कर सकते उसका 2 पाई टू कांस्टेंट r टू कांस्टेंट है 2 पाई टू कांस्टेंट 2 पाई टू भाई रुक से लिखिला इधर मु काम এটা কৰা এটো কৈ দিয়াছো ডি ডি এক্স অফ এক্স টু দি পাৱাৰ 4 টু কৈ দিয়া মানে এক্সত কিমান চেঞ্জ হ'লে এই গুটে এক্স টু দি পাৱাৰ ফাংচনটো কিমান চেঞ্জ হ'ব 2 पाई উলিয়া লবি দেই ভাইলে नशा ये प्यार का नशा है धीरज धीरज ने धीरज लिखा सत्य कोठा को कैसे पाहरी हाँ सारिगाँव ठीक है धीरज आगते डनबस्कते पढ़ा ना बेलेगत पढ़ा मैं हेरिहतर लगत टानी हार्षितर लगत स्टूडेंट क्या तुम्हें बहुते स्कूल लब पाए हार्षित स्कूल लगे टानियों स्कूल लब पाए और कोने कोने लगे ইহঁতি পালে নাই এডমিশ্যন এই অভিলাষৰ এডমিশ্যন পালে নাই পাব নাই কেলে সেইটো গম পাওঁ সেইখিনি চব গম পাওঁ ফিৰ ভি নিজৰ স্কুলৰ ল'ৰা ছোৱালী না प्लस के लिए कोई इंटू है वो बाहर पूरे कट गुडर कट 2 पाई का ऑल 2 पाई बाहर ले लिया ऑल r टू कर काइंड ऑफ इनको मोस्टली इनको है सर 2 पाई बाहर ले ओलाय অকল r और इंटीग्रेशन है এটো কৈ দিয়াচোন মোক পুরকে কইলেন ভেরি গুড আৰু এটা চাবা ইন্টিগ্ৰেশন মই কৰাই দিছো তোমাক ইন্টিগ্ৰেশন কৰাই দিছো x to the power n dx এতিয়া কয় ddx নিলিখে ইন্টিগ্ৰেশনৰ সিম্বলটো হৈছে এটো এনেকৈ লিখে ইয়াৰ মাজত ফাংচনটা লিখে ঠিক আছে এই এনেকা আসডাল এল ইন্টিগ্ৰেশন বুলি কয় dx লিখে আৰু ইয়াত x ৰ ফাংচনটা লিখে x to the power n এটো হ'ব x to the power n+1 divided by n+1 মানে মই কৈছো ইন্টিগ্ৰেশন অফ x to the power 3 dx আছে নিবা তুমি লিখিব লাগিব x to the power 3+1 প্লাছ c এটা লাগিব দেই 3+1 প্লাছ c বেসিক্যালি x to the power 4 और +4 + c তুমি এইটো কৈ দিয়াচোন ইন্টিগ্ৰেশন অফ
এক্স টু দি পাৱাৰ 7 কৰি দিয়া ওলাল তহঁতৰ নাই ওলোৱা বুলি কওঁ 2 পাইটো কেনে নিলিখি লিখিলে সেইটো প্লাছ চি তাতে লিখিম না নে নিলিখ নহয় নহয় 2 পাই লিখিব লাগিব ইয়াত 2 পাই লিখছোঁ ইয়াত 2 পাইটো লিখ 2 পাই ইনটু সমান চিনটো দে প্লাছ চিটো ইয়াত লিখি দিয়া আৰু তলত যি লিখিব লাগে লিখ চব প্ৰিন্সি দেখা ভেৰি গুড ভেৰি গুড ভেৰি গুড ভেৰি গুড ভেৰি গুড কেঞ্চেল মাৰ কি কেঞ্চেল মাৰ কেঞ্চেল মাৰ ক সি তো কনস্ট্যান্টটো লিখিব লাগে না দেন আমি 2 পাই তো আগত কি লিখিম মানে और C2 जगह कॉन्स्टेंट नहीं लिखे C2 इन्हें C और C कुछ भी C कि ना এটা ডিফাৰেনশিয়েল ফাংশন কৰিছিলি য'ত তহঁতৰ লাষ্টত সেই ইণ্টিগ্ৰেশ্যন কৰি 5 টো লোৱা নাছিলে x স্কয়াৰ প্লাছ 5 যদি ইণ্টিগ্ৰেশ্যন কৰি দিও 5 টো নাকিয়া হৈ যায় শুদ্ধ হৈছে বঢ়িয়া অ'কে শুদ্ধ হৈছে বঢ়িয়া মই মানে কেলে কৰিলোঁ কি কৰি পাছত কৈ দিম দেই অঁ তহঁতি আজি কি গম পালি ডিফাৰেনচিয়েশ্যনে ফিজিকেলি কি বুজায় একচুৱেলি কিমান চেঞ্জ হৈছে কিমান শ্লোপ কিমান ওখ চাব বুজায় ঠিক আছে মানে ডিফাৰেনচিয়েশ্যন কি বুজালে এক্সত কিমান চেঞ্জ হ'লে ৱাইত কিমান চেঞ্জ হৈ গ'ল এইটো বস্তু মনত ৰাখিবা এইটো আৰু ইণ্টিগ্ৰেশ্যনে কি বুজালে এটাৰ তলৰ গোটেই এৰিয়াখিনি এতিয়া মন কৰিবিচোন দেই তহঁতি মোক ক এইটো ডিফাৰেনচিয়েশ্যন কৰি কি পালি প্ৰিন্সে ডিফাৰেনচিয়েশ্যন কৰি কি পালি পাইটো কেনি গ'ল প্লাছ কেলে কৰিলি গোসাই মোৰ কনষ্টেণ্ট আছিলে কনষ্টেণ্ট বাহিৰলৈ গুচি আহে আকৌ পাইটো বাহিৰলৈ আহিব তই ডি আৰ অফ আৰ স্কোৱাৰ কৰিব লাগিছিলে পাইটো বাহিৰত ৰাখি থৈ দে আৰ স্কোৱাৰক ডি এক্স 2 আৰ হ'ব হয়নে লাষ্টত তই 2 পাই আৰ পাবি বস্তু এটা মন কৰ চা এইটো কৰি তহঁতি 2 পাই আৰ পালি মানে কি গম পালি গম পাৱ পাই আৰ স্কোৱাৰ মানে কি পাই আৰ স্কোৱাৰ মানে হৈছে গোটেই চাৰ্কুলৰ এৰিয়া সোপা এই এৰিয়া সোপাক সৰু সৰুকৈ যদি কাটি দিয় ন চাৰ্কুলৰ চাৰ্কমফাৰেঞ্চটো পাবি মানে ঢেৰ চাৰ্কমফাৰেঞ্চ পাই যাবি এসোপা 2 পাই আৰ হয়নে এতিয়া মন কৰ এইটোক ইণ্টিগ্ৰেশ্যন কৰি তহঁতি কি পালি গম পাৱ তহঁতি পালি পাই আৰ স্কোৱাৰ প্লাছ চি পাই আৰ স্কোৱাৰ মানে কি এৰিয়া অফ চাৰ্কল এইটো কি আছিলে 2 পাই আৰ মানে কি আছিলে চাৰ্কমফাৰেঞ্চ মানে এনেকুৱা আছিল চা এইটো নহয়নে এসোপা চাৰ্কমফাৰেঞ্চ লগাই গৈ থাকিলে গোটেই চাৰ্কলৰ এৰিয়াটো পাই যাম নে তো ইণ্টিগ্ৰেশ্যন কৰিলে পাওঁ এৰিয়া আৰু আমাৰ ডিফাৰেঞ্চিয়েশ্যন কৰিলে আমি গম পাওঁ যে সৰু চবতছে সৰু পাৰ্টটো পাওঁ চলো বাই বাই